ইফালে দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াও আজি দাখিল কৰে মনোনয়ন পত্ৰ। এয়া ওদালগুৰিৰ পৰা দৃশ্য দেখুৱাইছো। বিশাল ৰেলীৰে জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। দিলীপ শইকীয়াক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই। যিহেতু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল দৰং ওদালগুৰিৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু তাৰ পাছতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়া মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু সংগ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই। আজি দৰং ওদালগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি UPPL অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াই জনসমুদ্ৰৰ মাজত মনোনয়ন পত্ৰ দিবলৈ আগবাঢ়িছে। মই সদৌ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। বিশেষকৈ ইমান উৎসাহ উদ্দীপনা জনসমুদ্ৰৰ মাজত মনোনয়ন সঁচাকৈয়ে দৰং ওদালগুৰি ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ। মইতো দেখিছোঁ যে 3 লাখ ভোটত ভালকৈ জিকিব।